বাৰু কষ্ট কৰি বহুত টকা ঘটে আৰু সেই টকাখিনি বেংকত পেলাই থৈ দিছে নেকি? যদি পেলাই থৈ দিছে তেতিয়াহ'লে আপুনি সেয়া ভুল কৰিছে। কাৰণ টকাক যদি আপোনাৰ কাম কৰিব পৰা নাই, টানিবৰ কাৰণে আকৰ্ষণ কৰিব পৰা নাই, তেতিয়াহ'লে সেইখিনি আপুনি মিছ কৰি আছে। কিমান টকা মাহে আপুনি ইনকাম কৰিছে, তাতোতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ টকাই আপোনাৰ কাৰণে কিমান কাম কৰি আছে। আপুনি ক'ত ইনভেষ্ট কৰিছে, কিমান টকা আপোনাৰ মাহে কম্পাউণ্ডিং ইণ্টাৰেষ্টত বাঢ়ি গৈ আছে, দ্যাটছ ইম্পৰ্টেণ্ট মেটাৰ। আজি আমি ডিছকাছ কৰিম ভাৰতত ইনভেষ্ট কৰিব পৰা 10টা এনেকুৱা ধৰণৰ ৱে, যাৰ জৰিয়তে আপুনি টকাক আপুনি আকৰ্ষিত কৰি গ্ৰ' কৰি গৈ থাকিব পাৰে আপোনাৰ এছেটছ। আহক আমি আজি আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম দিব্যজ্যোতি শইকীয়া। মই ফাইনেন্স, ইঞ্চুৰেঞ্চ, ৰিয়েল এষ্টেট, AI আৰু ডিজিটেল মাৰ্কেটিং সম্পৰ্কে ভিডিঅ' ক্ৰিয়েট কৰোঁ। যদি আপুনি এই দিশত আকৰ্ষিত এনেকুৱা ধৰণৰ কণ্টেণ্ট চাবৰ কাৰণে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। নটিফিকেশ্যন বাটনটো যদি অন কৰি থয়, আপোনাৰ বহুত সহজ হ'ব। মই যেতিয়া আপলোড কৰোঁ, আপোনালৈ এক নটিফিকেশ্যন যাব আৰু আপুনি আৰামত মোৰ ভিডিঅ'সমূহ চাব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনত টকা আপুনি ইনভেষ্ট কৰিলেও নহ'ব, কাৰণ মূল্য বৃদ্ধি খুব সোনকালে হৈ গৈ আছে। প্ৰত্যেকটো বস্তুৰ দাম আপুনি নিশ্চয় দেখিছে কেনেধৰণে বৃদ্ধি পাব ধৰিছে। সেইকাৰণে এনেকুৱা ধৰণৰ হ'ব লাগিব যে টকা এনেকুৱা ধৰণৰ জেগাত ইনভেষ্ট হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ ভাবি কৰিব লাগিব যে আগন্তুক 20 বছৰৰ পিছত মই কৰা 1 লাখ টকাৰটো ভেলুৱেশ্যন কিমান হ'বগৈ। সেই কথাটো আপুনি আজি ইনভেষ্টমেণ্ট কৰোঁতে ভাবিব লাগিব আৰু তেনেধৰণে ভাবি আপুনি লক্ষ্য আৰু টাইমিং আপুনি বান্ধি ৰখাব লাগিব যে ইমান সময়লৈ মই ইয়াত ইনভেষ্ট কৰিম, ইমান সময়ৰ পৰা মই ইয়াত ইনভেষ্ট কৰিম। এনেকুৱা ধৰণৰ যদি আপোনাৰ এটা কেলকুলেশ্যন নাথাকে, তেতিয়াহ'লে আপুনি টকাক আপুনি বনাব নোৱাৰিব। মাত্ৰ আপুনি টকা ইনকাম কৰোঁতেই সময় গুচি যাব, কিন্তু টকাক বনাব আপুনি নোৱাৰিব। সেইকাৰণে ইটছ এ কেলকুলেশ্যন। ফাইনেন্স বনোৱাটো, ৱেলথ বনোৱাটো এটা কেলকুলেশ্যন হয়। টকা ঘটিলেই নহ'ব, মই পুনৰ কৈছোঁ, টকাক কেনেধৰণে ক'ত কিমান সময়ত আপুনি ইনভেষ্টমেণ্ট কৰিব লাগে সেইটো যদি আপুনি নাজানে, তেতিয়াহ'লে আপোনাৰ চবতকৈ ডাঙৰ দুৰ্বলতা সেইটোৱে ৰৈ যাব। ভাৰতীয় মানুহৰ কাৰণে ইনভেষ্টমেণ্ট সহজতে কৰিব পৰা 10টা আছে, যিহেতুকে তাৰে প্ৰথমটো হৈছে ফিক্সড ডিপজিট। ফিক্সড ডিপজিট সেইখিনি মানুহে কৰিব লাগে যিখিনি মানুহে ভাবে যে মোৰ টকাটো যাতে একো নহয়, আৰামত কিবা নহয় কিবা এটা গ্ৰ'থ হৈ গৈ থাকে, সেইখিনি মানুহৰ কাৰণে ফিক্সড ডিপজিট। কাৰণ 6 to 7% আপুনি যদি 1 লাখ টকা থৈ দিয়ে, বছৰত 7% আপোনাৰ বৃদ্ধি হ'বই। যিসকলে অলপ ভয় কৰে, অলপ ৰিস্ক ল'বলৈ একদম ভয় কৰে, তেওঁলোকক মই কওঁ যে আপুনি ফিক্স কৰি টকাখিনি বেংকত থৈ দিয়ক, কিন্তু নৰ্মেল ছেভিংকত পেলাই থোৱাতকৈ ফিক্স কৰক। দ্বিতীয়তে, যিসকলৰ ফিক্স কৰিবলৈ মুঠতে একোৱে পইচা নাই, তেওঁলোকে ৰেকাৰিং RD টাইপ কৰিব পাৰে। বোলে মাহে মই 5,000 থৈ যাম বা 3,500 যিয়ে নহওক থৈ যাম, আৰু মোৰ এটা ডিপজিট এটা সময়ত হ'বগে ইমানখিনি, আৰু ইমানখিনি সময়ত মই ইমানখিনি ৰিটাৰ্ণ পাম। এই প্ৰথম যিখিনি কাষ্টমাৰৰ কথা ক'লো, মানুহৰ কথা ক'লো, ভয় কৰে, ফিক্সড ডিপজিট কৰিব ক'লো, ঠিক তেনেকুৱা ধৰণৰ যিখিনি মানুহ আছে একেকোবে থ'ব নোৱাৰে, তেওঁলোকে RD কৰিব পাৰে, ৰেকাৰিং ডিপজিট তেওঁলোকে কৰিব পাৰে। মাহে মাহে অলপ অলপ টকাকে ফিক্স কৰি গৈ থাকিব পাৰে। এইটো হৈছে 2 নম্বৰ। 3 নম্বৰতে PPF, পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত আপুনি টকা থ'ব পাৰে। ইয়াত নিৰ্দিষ্ট সময় থাকে, দীৰ্ঘম্যাদী ধৰি পেলাই যিখিনি ইনভেষ্ট কৰিব বিচাৰে, লং টাৰ্মৰ কাৰণে যিসকলে ইনভেষ্ট কৰিব বিচাৰে, সেইসকলৰ কাৰণে PPF বহুত উত্তম এক উপায় হয় ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে। তেওঁলোকে PPF বাছি ল'ব পাৰে। বহুতো ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, আপুনি ইনভেষ্টমেণ্ট কৰাৰ আগত সেইখিনিও পঢ়ি চোৱাটো আপোনাৰ কাৰণে প্ৰয়োজনীয়তা আছে। সময়ৰ নিৰ্দিষ্টতা আছে, কিমান ইণ্টাৰেষ্ট হ'ব, এই সকলোখিনি আপুনি চাই আপুনি তাত ইনভেষ্ট কৰিব পাৰে। 4 নম্বৰতে NPS-ত আপুনি থ'ব পাৰে যে ৰিটায়াৰমেণ্ট মই 60 বছৰ বয়সত হ'মগে, যিহেতুকে সেই সময়খিনিত মোৰ ইমানখিনি টকা লাগিব। আজি ধৰি লওক আপোনাৰ 30 বছৰ, NPS-ত আপুনি 30 বছৰলৈকে আপুনি 60 বছৰ যিহেতুকে আপুনি ডিপজিট কৰি গৈ থাকিব পাৰিব, খুব ৰিটাৰ্ণ ভাল, মাৰ্কেটৰ লগত লিংক থকা। সেইকাৰণে সকলোখিনি ৰুল এণ্ড ৰেগুলেশ্যন পঢ়ি আপুনি NPS-ত আপুনি ইনভেষ্টমেণ্ট টকাটো যদি বঢ়াই কটাব পাৰে, তেতিয়াহ'লে তাতো এটা খুব মোটা অংকৰ পইচা আপোনাৰ ৰিটায়াৰমেণ্ট সময়ত উলিয়াবৰ কাৰণে আপোনাৰ কাৰণে সহজ হ'ব। 5 নম্বৰতে, আপুনি যদি বহুত টকা বনাব বিচাৰে, দীৰ্ঘম্যাদী খেলিব বিচাৰে, দীৰ্ঘম্যাদী আপুনি ইনভেষ্ট কৰিব বিচাৰে, অলপ ৰিস্ক ল'ব পৰা মানুহ হয়, তেতিয়াহ'লে আপুনি মিউচুৱেল ফাণ্ডত টকা লগাব পাৰে। কাৰণ মিউচুৱেল ফাণ্ডত টকা লগালে আপোনাৰ নলেজৰ প্ৰয়োজন নাথাকে, বিশেষজ্ঞসকলে আপোনাক গাইড কৰিব। সেই গাইডৰ জৰিয়তে তেওঁলোকে বিভিন্ন ফাণ্ডত আপোনাৰ টকা ইনভেষ্ট কৰিব আৰু এটা সময়ত আপুনি বহুত মোটা অংকৰ পইচা আপুনি উলিয়াব পাৰিব।
এইটো হৈছে 5 নম্বৰ 6 নম্বৰতে আপুনি SIPত ইনভেষ্ট কৰিব পাৰে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন ইয়াত 100 টকাৰ পৰা আপুনি ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে SIPও মাৰ্কেট লগতে লিংক হয় চিষ্টেমেটিক ইনভেষ্ট কৰে যিহেতুকে মাহে মাহে অলপ অলপকে কৰিব পাৰে বা তাত লামসাম বুলি কৈ অপচন থাকে যে এবাৰতেও আপুনি টকা লগাই আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে SIP এনেকুৱা এটা চিষ্টেম হয় য'ত আপুনি কম টকাৰে আপুনি আৰম্ভ কৰিব পাৰে আৰু বহুত ৱেলথ আপুনি বনাব পৰা এটা টকাৰে কম্পাউণ্ডিং ভাৱে টকা বনাব পৰা এটা খুব ভাল এটা মাধ্যম হৈছে SIP আপুনি SIP বিষয়ে অলপ যদি ষ্টাডি কৰি SIPত আপুনি যদি মাহে মিনিমাম 100 টকাৰ পৰা আপুনি আৰম্ভ কৰিব পাৰে যেহেতুকে সেইকাৰণে আপোনাৰ সক্ষমতাৰ ওপৰত ডিপেন্ড কৰিব যে আপুনি কিমান টকা আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু কিমান বছৰত আপুনি উলিয়াব বিচাৰে ঠিক সেই হিচাপত আপুনি টাইম আপুনি বাছি আপুনি যদি ভাবে 12% 13% টকা এক্সপেক্ট কৰে যদি বোলে 13% হলেও মোৰ বোলে ইমানখিনি টকা হ'ব 12% হলেও বোলে মোৰ ইমানখিনি টকা হ'ব কোনেও ক'ব নোৱাৰে যে কিমান পাৰ্চেন্ট আপুনি পাব SIP ডিপেন্ডিং অন মাৰ্কেট ট্ৰেন্ড মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰি কোন কোম্পানীত আপুনি টকা লগাইছে যদি আপুনি দেখিছে কোনোবা এটা কোম্পানী কম হাজি হৈ আছে কিন্তু আগন্তুক দিনত ই বহুত হোৱাৰ সম্ভাৱনা আছে সেই কোম্পানীত আপুনি লগাই থৈ দিছে তেলে ৰিটাৰ্ণ এটা সময়ত বহুত পোৱাৰ সম্ভাৱনা থাকে SIPৰ জৰিয়তে সেইকাৰণে কোম্পানীসমূহ সিলেকশন কৰি পেলাই আপুনি যদি SIPত ইনভেষ্টমেণ্ট কৰে যে ফিউচাৰ এই কোম্পানীটো বহুত ডাঙৰ হোৱাৰ সম্ভাৱনা আছে তেতিয়াহলে আপুনি বহুত টকা আপুনি মালিক হ'ব পাৰিব এটা সময়ত 7 নম্বৰৰ ইনভেষ্টমেণ্ট আপুনি কৰিব পাৰে সোণত যোৱা 10 বছৰত সোণৰ দাম আপুনি নিশ্চয় দেখিছে বুজিছে জানিছে আৰু এতিয়া সোণৰ দাম আপুনি দেখিছে আৰু আপুনি ভাবিব পাৰে যে আগন্তুক 10 বছৰৰ পিছত সোণৰ ভ্যালুৱেশন কিমান হ'ব পাৰে সেইকাৰণে আপুনি যদি সোণত ইনভেষ্ট কৰে মই ডিজিটেল সোণৰ বিষয়ে কোৱা নাই কিন্তু ডিজিটেল সোণৰ বিষয়েও কিছুমান কনফিউজন আছে সেইকাৰণে আপুনি সোণ এতিয়া যদি আপুনি কিনিও থৈ দিয়ে আপুনি ফিউচাৰৰ কাৰণে যদি ফিউচাৰ বেচিম বুলি তেতিয়াহলে আপুনি সোণত বহুত টকা আপুনি বনাব পাৰে সেইকাৰণে 7 নম্বৰতে আপুনি ভাবিব পাৰে সোণত ইনভেষ্টমেণ্ট কৰিব পাৰে কিনি নথলেও সোণ যিসকল কোম্পানীৰ লগত ডিল থাকে সোণৰ শ্বেয়াৰ আপুনি কিনিব পাৰে কাৰণ সোণৰ ভ্যালুৱেশন আগন্তুক 10-20 বছৰৰ পিছত বহুত বাঢ়ি যাব সেইকাৰণে আপুনি গোল হ'ব পাৰে আপোনাৰ কাৰণে ইনভেষ্টমেণ্টৰ এক ভাল ৱে 8 নম্বৰতে হৈছে ৰিয়েল এষ্টেট কোনোবা এটা ফ্ল্যাট কিনাটোকে ৰিয়েল এষ্টেট বুলি মই ক'ব বিচৰা নাই আপুনি মাটি কিনিব পাৰে মাটি কিনি থৈ দিব পাৰে বিভিন্ন জায়গাত কম দামত আপুনি যদি মাটি কিনিছে মাটি সদায় এদিন দুদিনতে দাম বাঢ়ি যায় মাটিৰ ভ্যালুৱেশন কুইক বাঢ়ে অইনতকেও ক'ব লাগিব যে সোণতকেও যদি ভাল যদি সোনকালে বৃদ্ধি পোৱা এসেছ হৈছে মাটি ফ্ল্যাট কিনক জায়গা চাই পেলাই মাটি কিনক মাটিত ইনভেষ্টমেণ্ট কৰক আগন্তুক 10-5 বছৰৰ পিছত আপোনাক মই বেছি দিম তেনেকুৱা ধৰণৰ যদি পৰিকল্পনা লৈ পেলাই যদি আপুনি ৰিয়েল এষ্টেট ফিল্ডখনত আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ যায় এটা সময়ত আপুনি বহুত টকা আপুনি ইনকাম কৰিব পাৰিব 9 নম্বৰতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব হলে আপোনাৰ টকা থাকিলেই নহব ইয়াত নলেজৰ প্ৰয়োজন সেইকাৰণে ভাবি চিন্তি চাই পেলাই যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ সম্পৰ্কে যদি অলপমান নলেজ আছে তেতিয়াহলে মই কওঁ আপুনি ডেইলি টকা আপুনি ঘটিব পৰা এটা ভাল ৱে হয় কিন্তু ইয়াত নলেজ হৈছে ইয়াৰ বাবে ডাঙৰ সম্পদ আপোনাক নলেজ লাগিব নলেজ অবিহনে কাৰোবাৰ কথা শুনিয়ে যদি আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ যায় তেতিয়াহলে আপোনাৰ সকলো টকা আপোনাৰ লছ হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে চাই চিতি শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে কিন্তু খুব ভাল ৱে আৰু 10 নম্বৰতে আপুনি ক্ৰিপ্টোকাৰেন্সি শ্বেয়াৰ মাৰ্কেটৰ নিচিনাই ক্ৰিপ্টোকাৰেন্সিত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে যেতিয়া ক্ৰিপ্টোকাৰেন্সি ওলাইছিলে বিটকয়েন্স ওলাইছিলে তিনি কম আছিলে কিন্তু আজিৰ ডেটত বিটকয়েন্সৰ দাম কিমান আপুনি নিশ্চয় ভাবি চাব পাৰে উঠানমা হৈ থাকে মাৰ্কেট যেনেকৈ উঠানমা হৈ থাকে বিটকয়েন্সও তেনেকৈ বা আপোনাৰ উঠানমা হৈ থাকে কিন্তু আপুনি চাই চিতি তাত ইনভেষ্টমেণ্ট কৰিব পাৰে আগন্তুক ভৱিষ্যতৰ সময়ক লৈ পেলাই বহুত ডাঙৰ ইনভেষ্টৰে বিটকয়েন্সত ইনভেষ্টমেণ্ট কৰি থৈছে ক্ৰিপ্টোকাৰেন্সিত ইনভেষ্টমেণ্ট কৰি থৈছে সেইকাৰণে চাই চিতি লৈ পেলাই কোনো এটা কয়েন্সত যদি আপুনি ভালদৰে ইনভেষ্টমেণ্ট কৰে আপোনাৰ এটা সময়ত বহুত টকা ইনকাম হ'ব পাৰে এই 10টা আছিলে ইনকাম কৰাৰ ডাঙৰ আপোনাৰ ৱে ভাৰতীয় মানুহে এই 10টাৰ ওপৰত কোনোবা এটা ভাল ধৰণে বাছি নিজৰ যিখিনি কেপেবিলিটি আছে টকা ইনভেষ্টমেণ্ট কৰিব পৰা বা নলেজ সেইখিনি চাই যিখিনি ৰিস্ক ল'ব বিচাৰে বা ৰিস্ক ল'ব নিবিচাৰে সেই সকলোখিনিৰ ওপৰত ডিপেন্ড কৰি আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে এই 10টাৰ ভিতৰত কোনোবা এটা লৈ পেলাই মই এইখিনিতে দুটামান আৰু কথা ক'ব বিচাৰিছো যে মানুহে কিছুমান ভুল কৰে সেই ভুলসমূহ কি কৰে প্ৰথম ভুল কৰে সকলো ধন এটা জায়গাত লগাই দিয়ে এইটো হৈছে ভুল
কেতিয়াও সকলো ধৰি লওক আপোনাৰ তাত 10 লাখ টকা আছে বা 5 লাখ টকা আছে, গোটেই টকাখিনি এটা জেগাত লগাই দিব নালাগে, ভাগ ভাগ কৰি লগাব লাগে। কিয়? কাৰণ কোনোবা এটা শ্বেয়াৰত আপুনি লগাইছে, কোনোবা এটা জেগাত আপুনি লগাইছে, সেইটো যদি লছ হয় বাকীকেইটা কেতিয়াও লছ নহয়, সেই লছটো ঠাইত এইকেইটা যদি উঠি যায় গোটেইটো আপুনি বেলেঞ্চ মিলি যায়। সেইকাৰণে এটা জেগাত যদি সোমোৱাই দিয়ে, সেইটো যদি লছ খাই যায় তেতিয়াহ'লে আপোনাৰ গোটেই পইচা চেছ হৈ যাব। সেইকাৰণে এই ভুলটো নকৰিব। দ্বিতীয়তে, আনৰ কথা শুনি পেলাই ইনভেষ্ট নকৰিব। কেতিয়াবা কোনোবা এনেকুৱা হয় আমুকটো শ্বেয়াৰ বাঢ়ি যাব পাৰে, আমুকটো বস্তুত ইনকাম ইন ফিউচাৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কথা শুনি আপুনি ইনভেষ্টমেণ্ট কৰাটো ভুল কথা। তৃতীয়তে, নিজৰ লক্ষ্য নাথাকে। কিছুমানে লক্ষ্যই নাই, এনেই ইনভেষ্টমেণ্ট কৰি দিয়ে। তাৰ লক্ষ্য থাকিব লাগে, নিজৰ ডিউৰেশ্যন থাকিব লাগে, মাইণ্ডছেট এটা থাকিব লাগে, তেনেধৰণে আপুনি ইনভেষ্টমেণ্ট কৰাটো প্ৰয়োজনীয়। জৰুৰীকালীন যদি আপোনাৰ তাত টকা এটা নাথাকে, বাকী গোটেইখিনি টকা আপুনি ইনভেষ্টমেণ্ট কৰি দিয়াটো ডাঙৰ ভুল। আপোনাৰ তাত 10 লাখ টকা আছে, 10 লাখেই আপুনি ইনভেষ্ট কৰি দিছে, কিন্তু আপুনি হঠাৎ আপোনাৰ এটা বিপদ আহি গৈছে, আপুনি উলিয়াব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ টকা থাকিলেও আপোনাৰ বিপদ হৈ যাব। সেইকাৰণে জৰুৰীকালীন এটা ফাণ্ড আপোনাৰ হাতত যাতে থাকে, তাৰ পাছত বাকীখিনি আপুনি ইনভেষ্টমেণ্ট কৰিব লাগে। আৰু এটা ভুল কৰে, বুজি নোপোৱাকৈ, কোনো কথা একো বুজিয়ে নাই পোৱা, এনেই ইনভেষ্টমেণ্ট কৰি দিয়ে, এইটো এটা ভুল। নতুন যিসকল বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে মোৰ কেইটামান পৰামৰ্শ। প্ৰথমতে জৰুৰীকালীন আপুনি ফাণ্ড এটা ক্ৰিয়েট কৰি লওক। দ্বিতীয়তে, ঋণৰ দায়িত্ব সঠিকভাৱে পৰিচালনা কৰি লওক। যদি আপোনাৰ কিবা ঋণ আছে, মানে লোন আছে, সেই লোন ফাণ্ডটো প্ৰথম আপুনি ঠিক কৰি লওক। তাৰ পাছত আপুনি আপোনাৰ ইনভেষ্টমেণ্টৰ জাৰ্ণি আপুনি আৰম্ভ কৰক। নিজৰ লক্ষ্য লিখি ৰাখক, কিমান দিনত আপুনি কিমান টকা ঘটিব বিচাৰে, এইটো লক্ষ্য আপোনাৰ থাকিব লাগিব। সকলো ধন একে ঠাইতে আপুনি নলগাব, এইটো এটা পৰামৰ্শ মোৰ ফালৰ পৰা থাকিল। নিয়মিতভাৱে বিনিয়োগ কৰিবৰ কাৰণে পৰ্যালোচনা কৰক, ক'ত ক'ত ইনভেষ্টমেণ্ট কৰিব, আপোনাৰ ফাণ্ডসমূহ কি কি হৈ আছে, কিমানখিনি ভেলুৱেশ্যন হৈ আছে, সেই সকলোখিনি আপুনি পৰ্যবেক্ষণ কৰি থকাটো আপোনাৰ কাৰণে প্ৰয়োজনীয়। কোনোবা এক্সপাৰ্টক লগাই পেলাই আপুনি টকা লগাই দিলেও আপুনি বহি থকাটো আপোনাৰ কাৰণে ডাঙৰ ভুল। সেইকাৰণে মাজে মাজে আপোনাৰ সকলোবোৰ ফাণ্ড, সকলোবোৰ টকা আপুনি নিৰীক্ষণ কৰি থকাটো আপোনাৰ কাৰণে প্ৰয়োজনীয়। কমেণ্ট বক্সত জনাব নাপাহৰিব কোনটো আপুনি ইনভেষ্টমেণ্ট প্লেন আপোনাৰ কাৰণে ভাল লাগিল, কোন জেগাত আপুনি ইনভেষ্ট কৰিব। ধন্যবাদ।